নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। সাম্প্ৰতিক সময়ত পৰিৱৰ্তনৰ গৰাহত পৰি প্ৰত্যেকটো ক্ষেত্ৰলৈকে পৰিৱৰ্তন আহিছে। সেই পৰিৱৰ্তনৰ লগে লগে কৃষি ক্ষেত্ৰলৈ পৰিৱৰ্তন আহিছে আৰু সেই কৃষি ক্ষেত্ৰৰ পৰিৱৰ্তনৰ গইনালৈ আমাৰ অসমত উৎপাদিত বিভিন্নবিধ থলুৱা ধানৰ প্ৰজাতি প্ৰায় নাইকিয়া হৈ গৈছে। গতিকে এই প্ৰজাতিসমূহ যিবোৰ প্ৰজাতিৰ দ্বাৰা এটা ঐতিহ্য বহনকাৰী কিছুমান প্ৰজাতি আমাৰ ধানৰ আছে, ঐতিহ্য বহন কৰি অহা কিছুমান ধানৰ প্ৰজাতি পূৰ্বৰ পৰা আমাৰ অসমত উৎপাদন হৈ আছিল, কিন্তু কালৰ গৰাহত সেই উৎপাদন হৈ থকা ধানসমূহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। সেই নাইকিয়া হৈ যোৱা ধানসমূহক ঐতিহ্য বহনকাৰী সেই সম্পদসমূহক সংৰক্ষণ আৰু উৎপাদন কৰাৰ উদ্দেশ্যেৰে আমাৰ যোৰহাট জিলাৰ মেলেং কাঠগাঁৱৰ এজন কৃষক, আদৰ্শ কৃষক, তেখেতে এক প্ৰচেষ্টা হাতত লৈছে আৰু তেখেতে সেই হেৰাই যাব খোজা আমাৰ সম্পদসমূহক, আমাৰ বিভিন্ন থলুৱা প্ৰজাতিৰ ধানসমূহৰ বীজৰ এটা ভঁৰাল তেওঁ প্ৰস্তুত কৰিছে, য'ত বৰ্তমান 500তকৈও অধিক প্ৰজাতিৰ থলুৱা ধানৰ বীজ সংৰক্ষণ হৈ আছে। আজি আমি সেই হেৰাই যাব খোজা বীজসমূহ নিজেও চাবৰ বাবে আৰু আপোনালোককো কেনেধৰণে তেখেতে সংৰক্ষণ কৰি ৰাখিছে আৰু সেই আমাৰ যিসমূহ প্ৰজাতিৰ বীজে বা ধানে আমাৰ ঐতিহ্য বহন কৰিছিল, ৰজা মহাৰজাৰ দিনৰ পৰা যিসমূহ ধানে এটা ঐতিহ্য বহন কৰি এটা সম্পদ হিচাপে জীয়াই আছিল, সেই সম্পদৰাজিক তেখেতে সংৰক্ষণ আৰু ইয়াৰ যিটো উৎপাদন কৰি আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে আমাৰ ঐতিহ্যক ৰক্ষা কৰা উদ্দেশ্যে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাক আমি আজি আপোনালোককো দেখুওৱাৰ চেষ্টা কৰোঁ। আহক আমি তেখেতৰ এই মহান প্ৰচেষ্টাক আমি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। এইটোৱেই তেখেতৰ আমাৰ থলুৱা প্ৰজাতিৰ বীজৰ সংৰক্ষণ কৰা ভঁৰালটো অতি সুন্দৰকৈ তেখেতে নামাকৰণ কৰি আমাৰ থলুৱা প্ৰজাতিৰ ধানৰ বীজসমূহ ৰখাৰ চেষ্টা কৰিছে। দাদা নমস্কাৰ। নমস্কাৰ। আমি আহিলোঁ আপোনাৰ এই কৰ্মৰাজি, যি মহান কাম আপুনি কৰি আছে, আমি দীৰ্ঘদিন ছ'চিয়েল মাধ্যম বা অন্যান্য ব্যক্তিৰ পৰা আমি জানি আছিলোঁ আৰু আমাৰো চোৱাৰ হেঁপাহ আছিল। আজি আপোনাৰ এই ভঁৰালটি চাবলৈ আহিলোঁ আৰু ভাবিলোঁ আমাৰ দৰ্শকসকলকো আপোনাৰ এই ভঁৰালটোৰ কিছু দেখুওৱাৰ চেষ্টা কৰিম আৰু আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক আপোনাৰ পৰিচয়টো মানে মই খেতিয়কৰে সন্তান আৰু মই এতিয়া খেতি কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছোঁ। আৰু এতিয়া সাম্প্ৰতিক সময়ত দেখা গৈছে আমাৰ পৰিৱৰ্তনৰ গৰাহত আমাৰ যিখিনি থলুৱা প্ৰজাতিৰ ধান প্ৰায় নাইকিয়া হৈ গৈছে আৰু আপুনি এটা প্ৰয়াস লৈছে যে থলুৱা প্ৰজাতিৰ 500, আমি জনাত 500তকৈও অধিক প্ৰজাতিৰ ধান আপুনি সংৰক্ষণ কৰিছে। আপুনি কেনেধৰণে এইটো পৰিকল্পনা কৰিলে বা কিয় ভাবিলে যে আমি থলুৱা ধানখিনি কেনেধৰণে সংৰক্ষণ কৰিব লাগে, আপুনি কিয় ভাবিলে আৰু কিমান দিনৰ পৰিকল্পনাৰ আজি আপোনাৰ এই পৰ্যায়টো পাইছে? হয়, আচলতে সেই খেতিৰ লগত জড়িত হৈ থাকিলে তাৰ গোটেই খেতিৰ কথা যেতিয়া চিন্তা কৰি থকা যায়, তাৰ আনুষংগিক কথা বতৰাবোৰ আহে। মই দেখিছিলোঁ যে যেতিয়া এই খেতি কৰি থকা সেই কণ্টিনিউ প্ৰচেছৰ লগত যেতিয়া বিভিন্ন ধৰণৰ মানুহৰ লগত সংস্পৰ্শ ঘটিছিলে, দেখিছিলোঁ যে গোটেই আমাৰ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিশ্বৰ বিভিন্ন ঠাইতো থলুৱা বীজ সংৰক্ষণৰ এটা আন্দোলন হ'ব লাগিছে। তো আমাৰ ইয়াতো দেখিছিলোঁ যে থলুৱা বীজ তেওঁলোকৰ বেলেগ বেলেগ ডাইভাৰ্চিটি আছে, কাৰোবাৰ আপেলৰ আছে, কাৰোবাৰ বিলাহীৰ আছে, বেলেগ বেলেগ ধৰণৰ কিবা কিবি আছে, বিশ্বৰ বিভিন্ন জেগাৰ কাৰোবাৰ ঘেঁহুৰ আছে, বেলেগ বেলেগ হয়। তাতো তেওঁলোকৰ থলুৱা সেই বস্তুবোৰ তাতো নাইকিয়া হৈ গৈছিলে, তেওঁলোকে প্ৰচেষ্টা লৈছিলে। কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুতখিনি ৰিচোৰ্চ আছিলে, সেইখিনি ক্ষেত্ৰত কিন্তু সেই আমাৰ কৃষকসকলে বোলক বা তাৰ নাগৰিকসকলৰ মাজতে যিমানখিনি সজাগ সচেতনতা সংৰক্ষণৰ প্ৰতি হ'ব লাগিছিল সেইখিনি নাছিল। মই তেতিয়া ভাবিছিলোঁ ইমান এটা ডাঙৰ কাম অকলে কেনেকৈ কৰিম, মোৰ দেউতাই দি থৈ যোৱা সেইখিনি আছিলে, কৰি আছিলোঁ। তাৰপিছত তেতিয়া মই NGOবোৰৰ ওচৰলৈ গৈছিলোঁ, তেওঁলোকে কৈছিলে যে আমাৰ ফাণ্ড নাই। ফাণ্ডৰ কথা নহয়, যে আমাৰ যি হেৰাল আপোনালোকৰ বিভিন্ন প্ৰজেক্টৰ মাজত এই বিষয়টো ৰেইজ কৰক, এই বিষয়টোৰ ক্ষেত্ৰত মানুহক সজাগ সচেতন কৰিব লাগে, য'তেই আছে ত'তে যিখিনি আমাৰ আছে হেৰাই যোৱাবোৰ গ'ল আপোনালোকে ৰাখিবলৈ মানুহক আগ্ৰহী কৰি তোলক বা সচেতনতাৰ সৃষ্টি কৰক। তেওঁলোকে ফাণ্ডৰ দোহাই দি পেলাই কামটো যে আমি অসুবিধা হ'ব বুলি ক'লে, মই দেখিলোঁ যে নাই, মই নিজে কৰিছোঁ কিবা এটা, মই লাহে লাহে সংগ্ৰহ কৰিবলৈ লাগিলোঁ। তাৰপিছত লগতে কৃষকৰ লগতে মই বিভিন্ন ধৰণৰ স্কুল
স্কুলীয়া আৰু কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজতো প্ৰচাৰ প্ৰসাৰৰ যত্ন কৰিলোঁ। তাৰপৰা তেনেধৰণে কৰি কৰি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি 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 এতিয়া সিমানখিনি পাইছেহি। আৰু এতিয়া এটা কথা ভাল লাগে যে আজিকালি থলুৱা বীজ বুলিলে প্ৰায়বিলাক জেগাতে সেই সচেতনতাটো আহিছে আৰু 20 বছৰৰ পাছত আৰু বেছি হ'ব। তাৰমানে আটাইতকৈ ডাঙৰ কথা মই ভাবোঁ এইবোৰ লাইভ হেৰিটেজ, জীৱন্ত এক আমাৰ ঐতিহ্য, যিখিনি আমাৰ ঐতিহ্য বহন কৰে। এটা সময়ত আমাৰ গোটেই এটা ৰাইচ বেছ ইকনমি আছিলে আমাৰ অসমৰ। আমাৰ গোটেই প্ৰধান খাদ্য ধানেই নহয়, বাকী যিখিনি আমাৰ থলুৱা বীজ সম্পদ আছে, প্ৰতিটো বীজেই প্ৰতিটো জাতেই আমাৰ একোটা সম্পদ বুলি মই বিবেচনা কৰোঁ। তাৰমানে আমি যদি মাটিকণ বেয়া কৰি দিওঁ, মাটিকণ আকৌ কেনেবাকৈ গোবৰ চোবৰ দি আকৌ ভাল কৰিব পৰা যাব, কিন্তু এটা যেতিয়া বীজ হেৰাই যায় তাৰ সুপ্ত হৈ থকা জিনটোৰ শক্তিটো আমি নাজানো। এতিয়া পৰিৱেশ পৰিৱৰ্তন হৈছে, তাৰ লগত বিভিন্ন ধৰণৰ পোক পতংগও বেলেগ বেলেগ ধৰণৰ আহিব, সমস্যাও বেলেগ বেলেগ ধৰণৰ আহিব। সেই সমস্যাবোৰৰ লগত মোকাবিলা কৰিবলৈ, যুঁজিবলৈ আমাৰ এই বিভিন্ন ধৰণৰ এটা দুটা ধানে নহ'ব, এটা দুটা বীজৰ প্ৰজাতিয়ে নহ'ব, শস্যৰ প্ৰজাতি, কেইবাটাও প্ৰজাতি হ'লে কোনোবাটো নহয় কোনোবাটোত আমি বাচি যাম। গতিকে ডাইভাৰ্চিটি ইজ দ্য ছিকিউৰিটি। সেই গোটেই কথাবোৰ একেলগ কৰিয়ে চিন্তাটো এনেকৈ কৈ আছোঁ। আৰু দাদাই অতি সুন্দৰ এটা মেছেজ দিবলৈ বিচাৰিছে যে মাটিৰ এডৰাৰ উৰ্বৰতা শক্তি কমি গ'লে আমি তাক বিভিন্ন প্ৰকাৰে উৰ্বৰ কৰি ল'ব পাৰিম, কিন্তু আমাৰ যদি থলুৱা প্ৰজাতিৰ ঐতিহ্য বহনকাৰী যদি আমাৰ সম্পদ আচলতে বীজসমূহ যদি নাইকিয়া হৈ যায়, তাক আমি পুনৰুদ্ধাৰ কৰাটো সম্ভৱ নহ'ব। আমাৰ থলুৱা বীজসমূহত সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ উপযোগীকৈ, আমাৰ বিশেষকৈ অসমৰ কথাই যদি কওঁ, অসমৰ উপযোগীকৈ আচলতে আমাৰ মাটি কওক বা আপোনাৰ আমাৰ যিটো জলবায়ুৰ উপযোগীকৈ আচলতে আমাৰ বীজসমূহ পূৰ্বৰ পৰাই আহিছে বুলি আমি ক'ব পাৰোঁ। কিয়নো এতিয়া বানপানীৰ সময়ত আমাৰ এতিয়া শালি, বাও, লাহি, আহু এই বিভিন্ন প্ৰকাৰৰ ধানৰ ভিতৰত যদি আমি দেখা পাওঁ, কিছুমান এনেধৰণৰ বীজ আছে যিখিনিয়ে বানপানী হ'লেও পানীয়েও একো মাৰিব নোৱাৰে বা অনিষ্ট কৰিব নোৱাৰে, তেনেধৰণৰ বীজ আছে। সেইসমূহ যদি হেৰাই যায়, আমি বানপানীৰ সময়ত আচলতে কেনেধৰণে বা সেই সময়ত হোৱাকৈ আমি কি ধৰণৰ খেতি কৰিম, তেনেকুৱা ধৰণৰ বীজটো আমাৰ পৰা নাইকিয়া হৈ যাব। এতিয়া ইয়াত 500ৰ ভিতৰত আমি ইয়াত দেখিছোঁ, আপোনালোকে ইয়াত দেখা পাব বিভিন্ন ধৰণৰ আছে। এইটো কোনো জহা আছে, দিচাং লাহি আছে, বানকি শালি আছে, তেনেধৰণে বিভিন্ন। এইটো দিছে আপোনাৰ কাটি বৰা, এইটো গামিটো, বিভিন্ন ধৰণৰ আমাৰ বাও কওক, আপুনি শালি কওক, লাহি কওক বা আহু ধানৰ হওক, এইটো হ'ল বেটু বাও, হেপী বাও, বকুল বৰা, এইটো অমনা বাও। এই অমনা বাওটো আমাৰ বিভিন্ন পৰিস্থিতিত এইটো পটককৈ নমৰে আৰু উৎপাদনটো বহুত বেছি হয়। তেনেধৰণে আমাৰ যিখিনি হেৰাই যাব লগা ধান, বেতগুটিয়াৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আপোনাৰ ধান ইয়াত সংৰক্ষণ কৰি ৰাখিছে। অকল বীজসমূহ সংৰক্ষণ কৰাই নহয়, দাদাই আচলতে ঐতিহ্য যে বহন কৰিছে, আমাৰ যে ঐতিহ্য বহনকাৰী সম্পদ হ'ব পাৰে এই ধানসমূহ, সেই বস্তুটো আপোনাৰ ইয়াত উপস্থাপন কৰিব খুজিছে। দাদা, ইয়াত আমি দেখা পাইছোঁ জহাৰ আপুনি ইয়াত ঐতিহ্যটো ধুনীয়া ধৰণে উল্লেখ কৰিছে। আপুনি এই কথাটো অকণমান কওকচোন। জহা সংগ্ৰহ কৰা তাৰমানে কি হয়, আমাৰ এই ধানটো যে আমাৰ সংস্কৃতিৰ লগত এনেকুৱাকৈ সম্পৃক্ত হৈ থকা বস্তু এটা, বিচ্ছিন্ন কৰিব নোৱাৰোঁ। ৰাইজ লৈ গোটেইবোৰ বকুল বৰা ধানৰ জানৈ চিৰা খুন্দি আনিছোঁ, জানৈ নেখাওঁ বুলি নক'বা দেই। বকুল বৰা ধানৰ চিৰা খুন্দি আনিছোঁ, অন্য ধানৰ চিৰা নহয়। বকুল বৰা চিৰাটোৰ মূল্য আজিও বেছি, চবে জানে বকুল বৰা চিৰাটোৰ দাম বেছি। গতিকে সেই প্ৰেমিকজনে কৈছে, এই বিহুৱতীজনীয়ে বিহুৱাটোক কৈছে, বকুল বৰা ধানৰ চিৰা খুন্দি আনিছোঁ, হ'লেও নাখাওঁ বুলি নক'বা দেই। তাৰমানে ইমান সুমিষ্ট ভাল। গতিকে সেই তেনেকুৱা ধৰণৰ সেই বেলেগ ধৰণে আছে। আকৌ হাতে লেচাই লেচাই দাবলৈ নাপালোঁ হোলা মাটি মাগুৰী ধান, মুখে ভৰাই ভৰাই খাবলৈ নাপালোঁ ৰাঙলী মদাৰৰ পাণ। আজিকালি সেই আগতে সৌন্দৰ্য চৰ্চাৰ কাৰণে পাণ তামোল খাই মুখখন মানে অঁতটো বোলাইছিলে, নহয় জানো, বহঁতৰ চালি খাই। আজিকালিতো লিপষ্টিক ওলাল, কিবা ওলাল। গতিকে সেই তামোলৰ যিটো হেৰি, এই মদাৰ গছৰ পাণৰ তামোল খাই খুব ভাল লাগে। আৰু সেই যেতিয়া মাগুৰী ধানডৰা আকৌ উৎপাদনটো যথেষ্ট ভাল হয়, দ মাটিত হয়, সেই মাগুৰী ধান দায়ো এটা তৃপ্তি আছে। সেই কোনে অনুভৱ কৰিব পাৰিব? সেইটো অসমীয়া গাভৰুজনীয়ে, সেই তেতিয়া গাভৰুজনীয়ে। আজিকালি আৰু বেলেগ হ'ল, আজিকালি পিজ্জা বুলি ক'ব, পিজ্জা আনিছোঁ খাই যোৱা দেই, বোলে মেকডনাল্ডৰ পিজ্জা। গতিকে এই বেলেগ ধৰণৰ এটা সম্বন্ধ আছে আমাৰ ধানৰ লগত। আৰু আমাৰ এনেকুৱা চাইনা আৰু অসমৰ বাহিৰে এনেকুৱা ক'তো উদাহৰণ নাই যে আমি এটা ধানৰ প্ৰজাতিটো, বিশেষকৈ বৰা ধানৰ প্ৰজাতিটোলৈ আমি ঘৰ বনাই থৈছোঁ, চিমেণ্টিঙত ব্যৱহাৰ কৰিছিলোঁ। গতিকে এটা বেলেগ ধৰণৰ কথা আছে। এইখিনি যদি আমি ভালদৰে উপস্থাপন কৰি এতিয়া সেইখিনিকো আমি ভালকৈ দেখুৱাব পাৰোঁ যে এইখিনি প্ৰজাতি এনেকুৱা ধৰণৰ আমাৰ গোটেই হেৰিটো। গতিকে
ভাল হ'ব মই ভাবোঁ। গতিকে মানে গোটেই সংৰক্ষণৰ বস্তুটোৰ প্ৰতি সকলোকে আকৰ্ষণ কৰিবলৈ, তাৰমানে আমাৰ যুৱ প্ৰজন্ম হওক, খেতিয়ক হওক বা সকলো ধৰণৰ মানুহক আকৰ্ষিত কৰিবলৈ মই এই ব্যৱস্থাবোৰ কৰিছোঁ। আচলতে এইটো এটা ব্যৱস্থা, আপোনাক আকৰ্ষণ কৰিব, সেইটোৱে হৈ ৰাখিব লাগে। মই ভাবোঁ যে যেনে তেনে এইখিনি অসমৰ সম্পদ, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ বাবে সযতনে ৰাখি যোৱা বস্তু এটা, হয় নহয়, কণ্টিনিউ আমি চলাই ৰাখিব লাগে। সেইখিনি সসন্মানে আমি ৰখাটো কি আপত্তি আছে? আমি পূৰ্বপুৰুষৰ সেই স্মৃতিখিনি বহন কৰা হ'ব, যিখিনি বহন নকৰে জানো, পূৰ্বপুৰুষৰ স্মৃতিখিনি বহন কৰে, এনেকুৱা কথা। অতি সুন্দৰ আচলতে দাদাৰ চিন্তা বহুত ওপৰত। আপোনালোকে কিমান চিন্তা কৰিছে চাওক, হয় কথাটো আমি অনুভৱেই কৰিব পৰা নাছিলোঁ। আজি আহোম ৰজাৰ দিনত বৰা চাউলেৰে মঠ মন্দিৰসমূহ, দেৱালসমূহ তেওঁলোকে নিৰ্মাণ কৰিছিলে। আজি যদি টুৰিষ্ট আহি পেলাই আমি যদি তেখেতক বুজালোঁ যে এই বস্তুটো আমাৰ এনেকুৱা ধৰণে চাউলে দি পেলাই আঠা কৰি বনোৱা হৈছিলে, তেওঁক যদি আমি আমাৰ ধানবিধেই দেখাব নোৱাৰোঁ যে এইটো বৰা ধান, এইটো কয় ইয়াৰ পৰাই আমি এইটো বনাইছিলে, তেতিয়াহ'লে আমাৰ ঐতিহ্যটো ৰৈ নাথাকিব, তাৰমানে ঐতিহ্য সংৰক্ষণ নহ'ব। দাদাই পৰোক্ষভাৱে সংস্কৃতি, ঐতিহ্য, সমাজ এই গোটেইখিনি ৰক্ষাৰ এটা প্ৰয়াস আচলতে এই চিড লাইব্ৰেৰীটো ইয়াত অতি সুন্দৰকৈ আপোনাৰ ৰাখিছে আৰু চাবলগীয়া আচলতে। ইয়াৰ দ্বাৰা আচলতে আমাৰ যিটো থলুৱা প্ৰজাতিৰ ধান, আমাৰ যিসকল উঠি অহা প্ৰজন্ম বা ছাত্ৰ ছাত্ৰী, তেওঁলোকে ইয়াৰ পৰা আচলতে এই লাইব্ৰেৰীৰ পৰা গৱেষণা কৰি তেওঁলোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ তথ্য উদ্ভাৱন কৰিব পাৰিব। এইটো গৱেষণাৰ থল আছে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁৱেই দাদাৰ ইয়ালৈ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আহে বা পৰ্যটকসকলো আহে, তেওঁলোকে ইয়াৰ পৰা তথ্য লৈ পেলাই তেওঁলোকে গৱেষণা আদিও কৰিছে। আৰু দাদা এই যিখিনি আপোনাৰ বীজ আছে, থলুৱা বীজ আছে, এইখিনি আপোনাৰ আপুনিতো উৎপাদনটো কৰিবই লাগিব, উৎপাদন কৰিলেহে আপুনি সংৰক্ষণ কৰি ৰাখিব পাৰিব। প্ৰতি বছৰে আপুনি এইখিনি উৎপাদন কৰে। এতিয়া আমাৰ কিছুমান অঞ্চলৰ মানুহৰ যিবিলাক অঞ্চলত নাইকিয়া হৈ গৈছে বীজটো, তেওঁলোকে যদি আপোনাৰ পৰা বীজ মানে সংগ্ৰহ কৰিব বিচাৰে তেতিয়া পাৰিব, কমকৈ পাৰিব। খালি মই আগতে বেছিকৈ দিব পাৰিছিলোঁ, 2 কেজি, 3 কেজি, 1.5 কেজি। তাৰপিছত লাহে লাহে কমি আহিলে, 5 কেজিলৈকে দিব পাৰিছিলোঁ, তাৰপিছত 1.5 কেজি, 2 কেজি এনেকৈ কমি আহিলে। এতিয়া মানে কি, মাটি মই আকৌ খেতিয়কে গোটেই মাটিখিনিও ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া এটা বিজ্ঞানসন্মত হেৰিয়াত মই 1 স্কোৱাৰ মিটাৰ, কিছুমানৰ 2 স্কোৱাৰ মিটাৰ, যিটো অকণমান ৰেয়াৰেষ্ট অফ ৰেয়াৰ, এনেকুৱা ধৰণৰ কিছুমান হেৰিয়াত মই অকণমান বেছিকৈ কৰোঁ, কমকৈ কৰোঁ, এনেকৈ ধৰণে মই বীজখিনি ৰাখোঁ। আৰু ইমানকেইটা বেছি নালাগে। মই কওঁ যে আমাৰ এইবোৰ ৰিনিউৱেবল এনাৰ্জি হয়। হাইব্ৰিড চিড এটা যদি আকৌ নেক্সট ইয়েৰ লগাওঁ, আমাৰ হাইব্ৰিডৰ সেই গুণাগুণটো নাথাকে পিছৰ বছৰ, কিন্তু এইবোৰৰ সেই গুণাগুণটো আমি ধৰি ৰাখিব পাৰোঁ। আৰু সেইটো কাৰণে এইটো ৰিনিউৱেবল এনাৰ্জিৰ ভিতৰত পৰে। তাৰমানে আমি বীজটো ৰাখি থাকিলে আকৌ সেইটোকে ব্যৱহাৰ কৰি থাকিব পাৰিম। আজিকালি ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চৰ ওপৰত খুব চবেই গুৰুত্ব দিছে, গতিকে এইটোতো আমি গুৰুত্ব দিওঁছোঁ। এইটো ডাঙৰ এটা ফুডৰ উৎপাদনৰ মেইন এনাৰ্জি চ'ৰ্চটো চিড বুলি আমি ক'ব নোৱাৰোঁ জানো? হয়তো মোৰ ভুলো হ'ব পাৰে, মই ভাবোঁ। গতিকে সেইটো যদি আমি নতুনকৈ আমাৰ নিজৰ মাজতে ৰাখোঁ, পইচা ৰাহি হ'ব, সকলোপিনে ভাল। আমি অনানুষ্ঠানিকভাৱে কথা পাতি থাকোঁতে আপুনি অতি সুন্দৰ কথা এটা কৈছিলে, মোৰ আচলতে হৃদয় চুই গৈছিলে কথাটো। আপুনি কৈছিলে যে এতিয়া আপুনি যদি চায় যে আমি পুৱাৰ যিটো আমাৰ আহাৰ, পুৱাৰ আহাৰটো প্ৰায়বিলাক মানুহৰ ঘৰতে আমি এতিয়া দেখা পাইছোঁ যে প্ৰায়বিলাক মানুহে আমাৰ যিখিনি পৰম্পৰাগত খাদ্যাভ্যাস আছিলে সেইখিনি এৰি দিছে, ৰুটি বা অন্যান্য আধুনিক প্ৰক্ৰিয়া কিবা এটা কৰিছে, আৰু যাৰ জৰিয়তে আমাৰ অৰ্থনীতিটো প্ৰভাৱ পৰিছে। আপুনি সেই কথাটো কৈছিলে, সেই কথাটো অকণমান আমাৰ দৰ্শকসকলক কওকচোন। নাই, কোনোবাই মাৰিব পাৰে, মোৰ ভুল নহয়, মই অৰ্থনীতিবিদো নহয়। মোৰ এইটো মনলৈ অহা ভাৱ এটাহে, চবৰে ঘৰতে আজিকালি ৰুটি চলে, কিন্তু মোৰ হাতত তথ্য নাই, আৰু কাৰোবাৰ হাতত আছে যিটো নাজানো। মই অসমৰ বিভিন্ন ঠাইত গৈছোঁ যদিও, যে অসমত ইমান মেট্ৰিক টন আটা উৎপাদন বা ঘেঁহু উৎপাদন হয় বুলি মই মানে ক'ব নোৱাৰোঁ। মোৰ তেনেকুৱা তথ্য নাই বা পোৱাও নাযায়। গতিকে আমি ডাঙৰ কথা এইটো মানে মনে মনে ক'বলগীয়া কথা, আমি পাঞ্জাৱ হাৰিয়ানাৰ কৃষকৰ লগত আমি কম্পিটিশ্যন কৰিবলৈ যোৱা নাই। তথাপিতো যদি আমি যিমানখিনি হয় সিমানখিনি থলুৱা খাদ্যাভ্যাসৰ লগত যদি আমি সম্পৃক্ত হৈ থাকোঁ, আমি সংস্পৰ্শত থাকোঁ, আমাক কোনো বেমাৰে চুব নোৱাৰে, আৰু আমাৰ থলুৱা অৰ্থনীতিটো ভাল হ'ব। তাৰমানে মোৰ অভাৱটো যদি তোমাৰ পৰা পূৰণ কৰোঁ, তোমাৰ অভাৱটো মোৰ পৰা পূৰণ কৰা, আমাৰ দুয়োটা হাততে পইচা থাকিল, সেই পইচাকেইটা তোমাৰ মোৰ মাজত ৰোটেশ্যন হ'ল, আমি চবৰে হেপী হ'ব নোৱাৰিম জানো? গতিকে তোমাৰ মোৰ পইচাটো যদি আমি বাহিৰৰ পৰা কিবা এটা আনি পেলাই যদি তোমাৰ মোৰ অভাৱটো পূৰণ কৰিবলৈ হয়, আমি লোকক দিছোঁ, আমি বিদেশী মুদ্ৰা লোকৰ পৰা আনিবলৈ চাওঁ নাই, আমি সঞ্চয় কৰিবলৈ চাওঁ। মই তেনেকৈহে, মই অৰ্থনীতিবিদ নহয়, সাধাৰণ মগজৰ। আপুনি অৰ্থনীতিবিদ নহয়, আপুনি কৈছে, কিন্তু আপোনাৰ চিন্তাটোত মানে আচলতে ডাঙৰ এটা মেছেজ লুকাই আছে। তাৰমানে মই বিশেষকৈ ব্যক্তিগতভাৱে মই বিচাৰি পাইছোঁ আপুনি যিটো কৈছে হয় কথাটো। কিয় কৈছোঁ, আজি আমাৰ আগৰ যিটো আছিলে, আপোনাৰ ধৰক ৰাতিপুৱা জলপান খাইছিলে মানুহে, বা আপোনাৰ চিৰা খাইছিলে। আজি যদি উদাহৰণস্বৰূপে মই যদি কৰিছোঁ, মই যদি আজি বকুল বৰা ধানৰ খেতি কৰিছোঁ,
মোৰ গাঁওখনৰ মানুহে যদি চবেই যদি তেনেকুৱা ৰাতিপুৱা জলপান খায়, মোৰ পৰা যদি সেই ধানটো নিয়ে, ডেফিনেটলি মই আৰ্থিকভাৱে অকণমান সচ্ছল হ'লো আৰু মানুহৰ কোনো বেমাৰ আজাৰ কাহিনী নাই যে এইখিনি আপুনি কোনো প্ৰিজাৰ্ভেটিভ দি পেলাই ৰখা বস্তু নহয়, কিবা নহয়। গতিকে সেইটোৰ দ্বাৰা আমি আচলতে নতুন প্ৰজন্মই তেনেধৰণে কথাবোৰ ভাবিলেহে আমি নিজে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ অৰ্থনীতিটো কিছু প্ৰভাৱ পৰিব। আৰু এই ৰাইচৰ মাদাৰলেণ্ডটো আমাৰ চাউথ ইষ্ট এছিয়াৰ এই পাৰ্টটো অসমৰ ৰাইচৰ মাদাৰলেণ্ড বুলি কয়। আমি ৰাইচৰ মাতৃভূমি, ঘেঁহুৰ মাতৃভূমি আমি নহয়। তাৰমানে ৰাইচটো এনেকুৱা মেড ফৰ ইচ আদাৰ। আমি দম এটা খহাবলৈ নাপালে ভালেই নালাগে। আৰু আমাৰ কয় আজিকালি, মোৰ বিশ্বাস নহয় আগতে ডায়েবেটিছ হয় কিবা হয়, এতিয়া আমাৰ জীৱনশৈলীটো পৰিৱৰ্তন হোৱাৰ কাৰণে হৈছে। এতিয়া কামেই নকৰোঁ আমি। আগৰ মানুহে ভাত খাই দেখোন সেই ডায়েবেটিছ নহৈছিলে, ডবল একদম খহাই থাকে, চলি থাকে। আৰু ধানৰ প্ৰজাতি কিছুমান আছে, আগত চাব ল' গ্লাইচেমিক ইণ্ডেক্স থকা কিছুমান ধান আছে। এতিয়া ধৰি লোৱা আমাৰ যিবোৰ শালি ধানৰ প্ৰজাতি আছিলে, সেইটো তুমি যদি তাকৰীয়াকৈ খোৱা, ইমানকেইটা খোৱা, বহুত দেৰিলৈকে ভোক অনুভৱ নকৰা, সি শ্ল' ডাইজেষ্ট হয়। এতিয়া যিবোৰ ধান আছে ঘপককৈ ডাইজেষ্ট হ'ব। গতিকে সেইবোৰক মানে সেইটো এনেকুৱা ধৰণৰ শক্তি আছে। গেজেপ শালি, বুদুমণি শালি, ভকত শালি, এইবোৰ যিবোৰ কুটকুটি শালি, এই ধানৰ ভাতবোৰ অকণমান টান হয়। তাকৰীয়াকৈ খালেও তোমাৰ সেই এনাৰ্জিটো ইনটেক্ট থাকে, সোনকালে ভোকেই নালাগে। এই ধানবোৰ আমাৰ নাইকিয়া হৈ গ'ল। আৰু এটা মই দেখিছিলোঁ ইয়াতে, আপোনাৰ কোনটো আছিলে জানো, আমি মানে গৰম দিনত যদি খাওঁ মানে গৰমটো কমাই ৰাখে, কোনটো আছিলে বাৰু ইয়াতে মই এটা দেখিছিলোঁ আপোনাৰ আছে এইটো এই আগতে কি হয়, এইবোৰ মানে মই সংগ্ৰহ কৰা এতিয়া দল কচু, আমাৰ এই দল কচুটো আকৌ হেৰি বুলি কয়, আমাৰ এইফালে দল কচু বুলি কয়, লোৱাৰ আছামত মইনাগিৰি বুলি কয়, আমাৰ আপাৰ আছামত দল কচু বুলি কয়, সেই লোৱাৰ আছামত মইনাগিৰি বুলি কয়। মইনাগিৰিটো মানে এনেকুৱা সেইফালেও আকৌ খায় ঔষধি হিচাপে। আমাৰ যদি জ্বৰ হয় নহয়, জ্বৰ হ'লে সেইটোৰ ভাতটো তিয়াই থৈ পেলাই জোৰণি হিচাপে এটা ছিষ্টেম আছে, সেই জোৰণি খায়, গাটো শীতল পেলাই বুলি কয়। আৰু মানুহে আগতে কৰি, মই তেনেকুৱা বুঢ়া মানুহৰ পৰা তথ্য লোৱা, তেখেতসকল গ'ল আৰু এতিয়া ঢুকুৱাও কেইবছৰ হ'ল। গতিকে তেওঁলোকে মানে কোৱা কথা যে এটা হ'লেও ডাঙৰি কৰি থয়, তাৰমানে শাওণমহীয়া সেই ধানৰ জোৰণি খাবলৈও লাগে কেতিয়াবা জ্বৰ চৰ হ'লে। আগতে জ্বৰ হ'লেতো ডক্টৰৰ কথা, পেৰাচিটামলৰ কথা নাছিলেই, কণ্টিনিউ জ্বৰ হৈ থাকিলে ঠাণ্ডা পৰিবলৈ খায়, আৰু লগতে সেই তেনেকুৱা ধানৰ ভাত খালে বোলে গাটো শীতল পেলায়, কয় আৰু বিশ্বাস। তাৰমানে থলুৱা প্ৰজাতিৰ ধানসমূহ কেৱল আমি ভোগ নিবাৰণৰ কাৰণে খোৱা নহয়, আচলতে এটা ঔষধি, প্ৰত্যেকৰ ঔষধি গুণ থাকিব লাগিব, স্বাস্থ্যসন্মত। আৰু এতিয়া আপোনাৰ ধান খেতিৰ উপৰি আপুনি আৰু অন্য খেতি কৰোঁ, আৰু অন্য প্ৰায়বিলাক বীজেই মই ৰাখিবলৈ যত্ন কৰোঁ। আমাৰ থলুৱা বীজ মই নিজৰ বীজেৰেই আমি খেতি কৰোঁ, আৰু থলুৱা, আৰু লগতে এতিয়া মই সেই যিখিনি আমি ইয়াত খেতি পথাৰত সাৰ দিওঁ বা কীটনাশক বুলি নকওঁ, আমি কীট নিবাৰক সেইখিনি মই নিজে প্ৰস্তুত কৰি লওঁ। তেনেকেই চলাই আছোঁ। এয়া আমি তেখেতৰ লাইব্ৰেৰীৰ পৰা দেখাইছোঁ, আৰু অলপতো তেওঁ বিভিন্ন ধৰণৰ হৈ আছে এতিয়া সেই শেহতীয়াকৈ সেয়া তেখেতে ধনিয়া খেতি কৰিছে, ভোট জলকীয়া আছে, পদিনা, বেঙেনা, বিভিন্ন ধৰণৰ, এইফালে তিতা কেৰেলা আছে, আৰু এইফালে আপোনাৰ জিকা বগাইছে, বিভিন্ন ধৰণৰ খেতি তেখেতে ইয়াতে কৰিছে। এইফালে টেঙামৰা আছে, আৰু পিছফালে আপোনাৰ এতিয়া এই গ্ৰীণ হাউচ বনাই আছে। গ্ৰীণ হাউচত এতিয়া আগতীয়াকৈ তেখেতে কৃষি কৰ্ম আৰম্ভ কৰিব। এয়াই আচলতে মহান বৰা ডাঙৰীয়া, মহান বৰা আমাৰ মেলেঙৰ কাঠগাঁৱৰ মহান বৰাৰ মহান প্ৰয়াস আপোনালোকে দেখিছে। গতিকে এই মহান বৰা ডাঙৰীয়াৰ যি মহান প্ৰয়াস, এই প্ৰয়াসক আপোনালোকেও কিছু উৎসাহ দিবৰ কাৰণে আপোনালোক এই কাঠগাঁৱলৈ আহক, আৰু এই সুন্দৰ আমাৰ থলুৱা প্ৰজাতি বীজৰ ভঁৰালটো চাবলৈ আহক আপোনালোকে, আৰু উঠি অহা প্ৰজন্ম আপোনাৰ ল'ৰা ছোৱালীকো আমাৰ এই বিভিন্ন প্ৰজাতিৰ ধানসমূহ দেখাওক। আমি ভাবোঁ তেখেতৰ যি এই প্ৰয়াস, এই প্ৰয়াসে আমাৰ নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ ৰ'ব, আৰু আমাৰ যি ঐতিহ্য সংৰক্ষণ কৰাত এক সহায়ক হ'ব। ধন্যবাদ জনাইছোঁ আপোনাক ইমান সময় আমাক দিয়াৰ বাবে, আৰু আপুনি এনেধৰণৰ যোগাত্মক কাম কৰি যাবৰ বাবে ভগৱানে আপোনাৰ সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক, যাতে আমাৰ অসমখনৰ বাবে, অসমীয়া সমাজখনৰ বাবে, জাতিটোৰ বাবে আপুনি আৰু ভাল ভাল কাম কৰি যাব পাৰে। গতিকে আমি ধন্যবাদ জনাইছোঁ আপোনাক। এনেধৰণৰ যোগাত্মক চিন্তাৰে ইতিবাচক বাৰ্তা দিয়াৰ প্ৰয়াস আমি আপোনালোকৰ মাজত কৰি যাম, আৰু সেয়েহে এনেধৰণৰ যোগাত্মক চিন্তাৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান।